নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এনেকুৱা এটা উপায়ৰ সম্পৰ্কে ক'ম, যিটো উপায় আপোনালোকে যদি মই কোৱা ধৰণে কৰে তেন্তে আপোনালোকৰ সৰ্বকাৰ্য সিদ্ধি হ'ব। যি কামতে আপুনি ঘৰৰ পৰা ওলাই যাব সেই কৰ্ম আপোনাৰ সিদ্ধি হ'ব। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত উপায়। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, সম্পূৰ্ণ প্ৰয়োগটো বুজি ল'ব। তাৰপিছত আপোনালোকে এই প্ৰয়োগটো একবাৰ পৰীক্ষা কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই কৰিব। বন্ধুসকল, আমাৰ বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ আমি কাম কৰোঁ। কেতিয়াবা আমাৰ বিভিন্ন অফিচত কাম থাকে, কেতিয়াবা সভাই সমিতি আমাৰ যাব লগাত পৰে, বা কেতিয়াবা আমাৰ কিবা ইম্পৰ্টেণ্ট কাম, অফিচিয়েল কাম থাকে, কিন্তু সেই কামবিলাক আমি মনে বিচৰা ধৰণে সময়মতে হৈ নুঠে। আমাৰ কামবিলাক ডিলে হৈ যায়, দেৰি হৈ যায়, বা যিজন অফিচাৰ বা যিজন ব্যক্তিৰ লগত আমাৰ ডিল হয় সেই বা কথা বতৰা হয়, সেই ব্যক্তিজনে আমাৰ কামটো খৰখেদাকৈ কৰি দিব নোখোজে। আমাৰ কামবিলাক দেৰি হৈ গৈ থাকে। আৰু কেতিয়াবা এনেকুৱাও হয় যে আমি যিটো কামতে আগবাঢ়োঁ সেই কামতে বাধা আহি যায়। বাধা অহাৰ বিভিন্ন কাৰণ থাকে। কেতিয়াবা গ্ৰহ দোষৰ কাৰণে, বা গ্ৰহৰ বেয়া দশা চলি থাকিলে, বা যদি আমাৰ ঘৰত বহুত বেছি পৰিমাণে আপোনাৰ বাস্তু দোষ থাকে, বা যদি আমাৰ শৰীৰত কিবা নিগেটিভ এনাৰ্জি প্ৰভাৱ থাকে বা কুমন্ত্ৰৰ প্ৰভাৱ থাকে, তেতিয়াও আমাৰ কামবিলাক মনে বিচৰা ধৰণে সিদ্ধি নহয়। কিন্তু এই প্ৰয়োগটো যদি আপোনালোকে কৰে তেন্তে আপোনাৰ যি দশাই নচলক, আপোনাৰ ঘৰত যিমানেই বাস্তু দোষ নাথাকক, বা আপোনাৰ ওপৰত যেনেকুৱাই কুমন্ত্ৰ বা বন্ধন লগাই নথয় কিয়, এই প্ৰয়োগটো যদি আপুনি মই কোৱা ধৰণে কৰে, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই কৰিব। বন্ধুসকল, এইটো এটা সিদ্ধ প্ৰয়োগ। বন্ধুসকল, এই প্ৰয়োগটো কেনেকৈ কৰিব লাগে প্ৰথমে সেইটো শুনিলোঁ। বন্ধুসকল, এই প্ৰয়োগটো আমি কৰিবৰ কাৰণে পোনপ্ৰথমে কোনোবা মঙলবাৰ এটাত আমি হনুমান মন্দিৰ যাব লাগিব। হনুমান মন্দিৰত গৈ আমি হনুমান দেৱতাক আগবঢ়োৱা অকণমান সেন্দুৰ, আমি যে অলপমান সেন্দুৰ যে আগবঢ়াওঁ হনুমান দেৱতাৰ মূৰ্তিৰ ওচৰত, ফটোৰ ওচৰত, তাৰ পৰা অকণমান সেন্দুৰ আপোনালোকে নিৰ্মালি হিচাপে লৈ আহিব। পাৰিলে হনুমান দেৱতাৰ চৰণৰ পৰাই লৈ আহিব। ঘৰলৈ লৈ আহি আপোনালোকে পূজাৰ দোকানত দুটামান সামগ্ৰী পৰা কিনি আনিব। সেইকেইটা হৈছে, এটা হৈছে অগৰু। অগৰু হৈছে এটা সুগন্ধি, সৰু এনেকুৱা 30-20 টকীয়া এটা সৰু টেমা পায়। আৰু এটা লগত লৈ আহিব অষ্টগন্ধ, যাক পূজাৰ সামগ্ৰীৰ দোকানত আপুনি পাব অষ্টগন্ধৰ তিলক বুলি ক'ব। অৰ্থাৎ 8টা গন্ধক মিলাই এটা অষ্টগন্ধ তিলক ল'বৰ কাৰণে ব্যৱহাৰ কৰা হয়। সেই অষ্টগন্ধ আপোনালোকে কিনি আনিব। তাৰ লগতে আপোনালোকে অকণমান গোলাপ জলৰ সৰু বটল এটা কিনি আনিব। পাৰিলে যদি কেশৰ বিচাৰি পায়, কেশৰ লৈ আহিব। অৰ্থাৎ এটা অষ্টগন্ধৰ টেমা, অকণমান গোলাপ জল, এটা সৰু অগৰুৰ টেমা আৰু অলপমান কেশৰ, এই গোটেইকেইটা বস্তু আপোনালোকে কিনি লৈ আহিব। আনি লৈ এই গোটেইখিনি বস্তু আপোনালোকে কোনোবা এটা পাত্ৰৰ ভিতৰত মিক্স কৰিব। হনুমান দেৱতাৰ চৰণৰ পৰা লৈ অহা অকণমান সেন্দুৰ, অষ্টগন্ধ, অগৰু, গোলাপ জল আৰু কেশৰ, এই গোটেইখিনি বস্তু আপোনালোকে কোনোবা এটা পাত্ৰত, সৰু পাত্ৰ এটা লৈ ল'ব। তাতে আপোনালোকে ধুনীয়াকৈ মিক্স কৰিব। কেশৰটো আপুনি পাৰিলে অকণমান খুন্দি ল'ব, গুড়ি কৰি ল'ব তাৰ লগত মিক্স কৰিবৰ কাৰণে। তাৰপিছত আপোনালোকে নিজৰ এই অনামিকা আঙুলিটোৰ সহায়ত তাৰ পৰা এটা তিলক ল'ব কপালত। আৰু তিলক লওঁতে আপোনালোকে মই এটা মন্ত্ৰ স্ক্ৰীণত দি দিছোঁ, এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। 11 বাৰ জপ কৰি 11টা ফু দিব। তাৰপিছতে তাৰ পৰা আপোনালোকে অনামিকা আঙুলিটোৰ সহায়ত, এই আঙুলিটোৰ সহায়ত তিলক ল'ব লাগিব। অনামিকা আঙুলিটোৰ সহায়ত আপোনালোকে কপালত এটা তিলক ল'ব। বন্ধুসকল, মন্ত্ৰটো 11 বাৰ ক'ব, 11টা ফু আপুনি সেই পাত্ৰটোত থকা বস্তুখিনি দিব। তাৰপিছত এই অনামিকা আঙুলিৰ সহায়ত আপোনালোকে তিলক ল'ব। বন্ধুসকল, মন্ত্ৰটো আপোনালোকক মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম নমো তিলক ঈশ্বৰ, তিলক মহেশ্বৰ, তিলক জয় বিজয়কাৰ, তিলক লগাকে নিকলু ঘৰ সে মুহু সকল সংসাৰ। বন্ধুসকল, মন্ত্ৰটো এবাৰ ভালকৈ শুনি লওক। ওম নমো তিলক ঈশ্বৰ, তিলক মহেশ্বৰ, তিলক জয় বিজয়কাৰ, তিলক লগাকে নিকলু ঘৰ সে
মুহু সকল সংসাৰ। এই মন্ত্ৰটো আপোনালোকে 11 বাৰ ক'ব আৰু 11টা ফু সেই বস্তুখিনি দিব। তাৰপিছত এই অনামিকা আঙুলিৰ সহায়ত আপোনালোকে তাৰ পৰা নিজৰ কপালত এটা তিলক ল'ব আৰু তিলক লওঁতে 36 বাৰ 36 টাইমছ আপোনালোকে হিলিং এই বীজ মন্ত্ৰটো ক'ব লাগিব। এই তিলক লগোৱাৰ সময়ত হিলিং 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 এনেকৈ আপোনালোকে 36 বাৰ ক'ব। আৰু যেতিয়া আপোনালোকে হিলিং মন্ত্ৰটো কৈ থাকিব 36 বাৰ, এইটো এটা বীজ মন্ত্ৰ হয়, মা বগলামুখীৰ বীজ মন্ত্ৰ হিলিং। এই মন্ত্ৰটো আপোনালোকে 36 বাৰ ক'ব, কৈ লৈ নিজৰ কপালত তিলক ল'ব আৰু লওঁতে আপোনালোকে হিলিং 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 কৈ থাকিব। 36 বাৰ হিচাপ কৰি ক'ব। আৰু মনে মনে যিটো কামৰ কাৰণে আপুনি ওলাই যাব বিচাৰিছে বা যিটো কামৰ কাৰণে আপুনি এতিয়া বাহিৰলৈ যাব, সেই কামটো সিদ্ধি প্ৰাৰ্থনা কৰিব। তাৰপিছত আপোনালোকে নিজৰ কামত যাব, নিশ্চয় আপোনালোকৰ সেই কৰ্ম সিদ্ধি হ'ব। যদি বাটত কিবা বাধা বিঘিনি আছিলে, সমস্যা আছে, সেই সমস্যাখিনি দূৰ হ'ব। তাৰ পৰা আপোনালোকে সুৰক্ষিত থাকিব পাৰিব। বন্ধুসকল, মই আপোনালোকক কথা দিব পাৰোঁ, এইটো এটা অত্যন্ত পৰীক্ষিত 100% এফেক্টিভ উপায়। কিন্তু মই কোৱা ধৰণে আপোনালোকে প্ৰয়োগটো কৰিব লাগিব। এই গোটেই বস্তুখিনি আপোনালোকে গোটাব লাগিব, এটা পাত্ৰত ৰাখিব লাগিব। অলপ অলপ ৰাখিলেও হ'ব। তাৰ গোটেইখিনি বস্তু মিক্স কৰি এই মন্ত্ৰটো যিটো দিলোঁ আপোনালোকক, ওম নমো তিলকেশ্বৰ তিলক মহেশ্বৰ তিলক জয় বিজয়কাৰ তিলক লগাকে নিকলো ঘৰছে মুহু সকল সংসাৰ, এই মন্ত্ৰটো আপোনালোকে 11 বাৰ জাপ কৰিব লাগিব। 11টা ফু সেই বস্তুখিনি দিব লাগিব আৰু অনামিকা আঙুলিৰ সহায়ত নিজৰ কপালত তিলক ল'ব লাগিব। তিলক লোৱাৰ সময়ত হিলিং বীজ মন্ত্ৰটো 36 বাৰ হিচাপ কৰি ক'ব লাগিব। মনে মনে যিটো কৰ্ম সিদ্ধি হোৱাটো বিচাৰিছে সেইটো সম্পৰ্কে ঈশ্বৰক প্ৰাৰ্থনা কৰিব যে হে প্ৰভু, মোৰ আমুক কামটো যাতে সিদ্ধি হয়। কিন্তু বন্ধুসকল, ইয়াৰ দুটা চৰ্ত আছে যে এইটো মন্ত্ৰ আপোনালোকে যদি মহিলাসকলে কৰে, যেতিয়া মাহেকীয়া হৈ থাকে সেই সময়ছোৱাত কৰিব নোৱাৰিব। দ্বিতীয়তে যেতিয়া আপুনি তিলক ল'ব, যিদিনা আপুনি তিলক ল'ব সেইদিনা কিন্তু আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। মাছ মাংস ডিম আপুনি খাব নোৱাৰিব। অৰ্থাৎ যদি আপোনালোকে এই প্ৰয়োগটো কৰে, তেন্তে সেইদিনা আপোনালোকে মাছ মাংস ডিম খাব নোৱাৰিব। আৰু এই প্ৰয়োগটো আপোনালোকে কৰাৰ আগতে মোৰ এবাৰ অনুমতি লৈ ল'ব। বন্ধুসকল, এইটো এটা গুৰুমুখী প্ৰয়োগ, আপোনালোকৰ যাতে সৰ্বকাৰ্য সিদ্ধি হয়। যদি আপোনাৰ কামবিলাক প্ৰায় বাধাগ্ৰস্ত হৈ যায়, যিটো কামতে আপুনি ওলাই যায় সেই কামটো হৈ নুঠে, বিভিন্ন সমস্যা আহে, বাধা আহে, তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগটো কৰিব। মনতে ভাবি নল'ব যে কৰি চাওঁ কি হয়। এনেকৈ যদি ভাবে তেন্তে এই প্ৰয়োগটো কৰি কোনো লাভ নাই। সম্পূৰ্ণ আস্থা ৰাখি, গুৰুৰ প্ৰতি ভক্তি ৰাখি প্ৰয়োগটো কৰিব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই কৰিব। বন্ধুসকল, প্ৰয়োগটো কৰাৰ আগত অনুগ্ৰহ কৰি এবাৰ অনুমতি লৈ ল'ব আৰু যিদিনা এই প্ৰয়োগটো কৰিব অনুগ্ৰহ কৰি সেইদিনাখনি নিৰামিষ আহাৰ ভক্ষণ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ সৰ্বকাৰ্য সিদ্ধি কৰিব পৰা এই মহাপ্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।